আৰম্ভ কৰোঁ ন বাইদেউ আৰম্ভ কৰোঁ তমেব মাতা সপিতা তমেব বন্ধু সখা তমেব বিদ্যা দ্রবিণং তমেব হদ্যং মম দেব নমো ব্রাহ্মণ্য হিতায়ে চ জগদিতাই কৃষ্ণাই গোবিন্দাই নমো নমঃ কৃষ্ণায়ে বাসুদেবই দৈবকী নন্দনাই চ নন্দ গোপকুমারয় গোবিন্দায় নমো নমঃ নমো পঙ্কজ নাভাই নমো পঙ্কজ মালিনে নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজং ঘায়ে বসুদেবং সুতং কৃষ্ণং কংসচানুর্মর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ্গুরুম হরিরাম রাম রাম হে রাম ভবিষ্যৰে নাৰায়ণে দশম আধ্যাত নিজৰ বিভূতি প্ৰকাশ অখিলাই অৰ্জুন হে রাম ভূয় এবং মহাবাহু শ্রীনু যে পরম বস অযত্তে হহং প্রাণায়ন প্রায় মায়া নাই রক্ষমি হিত কামা হে রামদেব হবে আলোচ করিয়া ঋষিগণ হরিহর বিরিঞ্চি ও আরাধা কোনো জন হে রাম অভৃগুক পঠাইলা তিনি অজন পরীক্ষিতে ও মারিলন্ত লাঠি ভিগু অকৃষ্ণ রহিদিতে এ রাম ঋষিক পুজিলা তভু অপ্রিয় বাক্য বুলি অহৃদিত ধরিলা ব্রাহ্মণ অনরপদ ধূলি হে রাম অখেহি ধূলি ভৈল কিরে অশী বৎসর প্রান্তি অকৃষ্ণর বামন দেখা হইলাব ফকতি হে রাম অহেনয় কৃষ্ণর পদে অনচাৰুকমতি অদশ ময়াধ্যাত হৈছো ঐশ্বর বিভূতি হে রাম অকৃষ্ণে বোলে চিন্ততৰ অকহিবু পাই
অপ্ৰথময় বাস ব্ৰহ্ম অচিন্তন নযায় হে ৰাম সগুণে চিন্তিব আগে অযোগীগণে কহে অপাছে নিৰ্গুণত মন ঐ আপুনি সে বহে তাৰমানে কি কৈছে জানেনে তাৰমানে এই ভৃগুমুনি যে আছে ভৃগুমুনি তাৰমানে যে হেৰি কৰিছিল তাৰমানে যে একবাৰ কৈছিল যে কোন ভগৱান শ্ৰেষ্ঠ তাৰমানে ব্ৰহ্মা শ্ৰেষ্ঠ নে বিষ্ণু শ্ৰেষ্ঠ নে শিৱ শ্ৰেষ্ঠ গম পাইছিলে তেতিয়া মানে আপোনাৰ হেৰি কৰিছিল তাৰমানে মানে যিবিলাক ব্ৰাহ্মণ পণ্ডিত আছিল ঋষিমুনিবিলাকৰ দায়িত্বটো দিছিল মানে ভিগু যিহেতু ব্ৰহ্মাৰ পুত্ৰ এই দায়িত্ব দিছিল তাক বোলে তুমি মানে পৰীক্ষা কৰা ব্ৰহ্মা শ্ৰেষ্ঠ নে বিষ্ণু শ্ৰেষ্ঠ নে হেৰি শ্ৰেষ্ঠ আপোনাৰ মহেশ্বৰ শ্ৰেষ্ঠ গম পাইছিলে তেতিয়া মানে ব্ৰহ্মা আৰু হেৰি আপোনাৰ শিৱৰ কাষত যাওঁতে মানে সিহঁতৰ খং উঠছি তাৰমানে গম পাইছিলে কিবা কিবি কওঁতে তাৰমানে কিন্তু লাষ্টত মানে ভিগুই আপোনাৰ শ্ৰীকৃষ্ণৰ কাষত গেছি তেতিয়া আৰু ভগৱান বিষ্ণুৱে আৰু কি কৰি আছে আপোনাৰ মানে বঢ়িয়াকা সজ্জাত মানে কি কৰি আছে আপোনাৰ হেৰি কৰি আছে মানে লক্ষ্মীও আছে কিন্তু যেতিয়া ভিগু যায়ে মানে শ্ৰীকৃষ্ণৰ তাতে বুকুত মানে এটা মানে কি মাৰিছিল লাঠি মাৰিছিল ঘোঁৰা এটা মাৰিছিল তাৰমানে যায়ে তাৰমানে শ্ৰেষ্ঠ পৰীক্ষা কৰিব তাতে ভগৱানটো বিষ্ণু ভগৱানৰ মানে হেৰি আপোনাৰ গোটাই মানে তিলোকৰ বা বিশ্ব ব্ৰহ্মাণ্ডৰ মানে পতি বা সৃষ্টিকৰ্তা কি কৰি আছে জানি আছে ভিগুক মানে ভিগু যাই পেলাই যেতিয়া বিষ্ণু এটা মানে লাঠি এটা মাৰছি মাৰোতে শ্ৰীকৃষ্ণ কিন্তু খং উঠোৱা নাই শ্ৰীকৃষ্ণ কৈছে যে তুমি আহিছা যে মোৰতো মানে পৰম শ্ৰেষ্ঠ তুমি যেতিয়া মোক লাঠিটো মাৰিলে তোমাৰ মানে ভৰিত মানে তোমাৰ দুখ পাইছা তাৰমানে তোমাৰ ইমান কোমল ভৰি মোৰতো মানে হৃদয়টো কি একদম মানে কঠিন শিলৰ হৃদয় ইয়াতে মানে লাঠি মাৰি তুমি মানে বহুত কষ্ট পাইছা এইবুলি কৈ লক্ষীক মানে কি কৰিছে ভৰি হাত ধুই দিবা দিছে আদৰ সাদৰ কৰিলে মানে একদম পূজা পাতল কৰি ইমান আদৰ সাদৰ কৰিলে তাক কৰোঁতে মানে ভিগুৰ মানে চকুৰ পানী ওলাই গৈছে গম পাইছেনে বাপৰে বাপ মানে ভগৱানে মোৰ মানে সেৱা কৰিছে এতিয়া ভিগুৰ লাজো লাগছি লাজ লাগি ভিগুৱে সেৱা সৎকাৰ মানে বিধি ল'লা তাৰমানে আহি যে পণ্ডিতবিলাকক কৈছে ঋষিমুনিবিলাকক যে ভগৱান বিষ্ণুৱে শ্ৰেষ্ঠ তাৰমানে গম পাইছেনে ব্ৰহ্মা আৰু মহেশ্বৰে যিটো কথাত খং উঠছি বিষ্ণু কিন্তু সেইটো কথাত খং উঠা নাই গম পাইছেনে সেইকাৰণে তাৰমানে জ্ঞানী মানুহক যদি কোনোবা অপমানো কৰে হয় না জুৰি বাইদেউ কি কয় জ্ঞানী মানুহ যদি কোনোবা অপমানো কৰে মানে জ্ঞানী মানুহ এইটো মানে বুজি পাব তাৰমানে যে বস্তুটো মানে নাজনিহে মোক অপমান কৰিছে হয় নে নহয় এতিয়া সেইকাৰণে বুদ্ধই কৈছিল কি যদি বুদ্ধই মানে কৈছিল যে মানে একদিন বুদ্ধই মানে ভিক্ষা খুজিব গৈছিল লগত শিষ্য এটাও গৈছিল যাওঁতে মানে ঘৰ মানুহটাকে যাওঁতে মানে বুদ্ধক মানে গালি গালাজ কৰি মানে খেদি দিছে তাৰমানে গম পাইছে বুদ্ধই আৰু মনে মনে চাপ চাপ গুচি আহিছে গম পাইছে আৰু এতিয়া বুদ্ধই তাৰমানে মানুহটোক কৈছি যে আপুনি যি মোক গালি গালাজ দিছে ইটোতো মই আপোনাৰ লোৱা নাই গতিকে বস্তুটো যিহেতু লোৱা নাই এইটো কাৰ হ'ব হয়নে নহয় আপুনি যদি মোক টকা পইচা দিয়ে মই যদি লওঁ সেইটো মোৰ হ'ব আৰু যদি মই নালাগে বুলি কওঁ তেতিয়াতো আপোনাৰে হৈ নাথাকিব গালি গালাজটো পাইছি মোক কিন্তু মইতো লোৱা নাই গালি গালাজটো গতিকে নল'লে কি নিজৰ গাতে লাগিব লাষ্ট টাইমত গম পাইছে না আপুনি এতিয়া বেলেগক গালি পাৰি আছে আপুনি যেতিয়া বস্তুটো সিহঁতে নল'ব তেতিয়া আপোনাৰ গাত লাগিব নালাগে কিন্তু ঘূৰি আহিব না বস্তুটো সেইকাৰণে জ্ঞানী মানুহক যদি আপুনি মানে প্ৰশংসাও কৰে বহুত মানে উঠি ভাহি নাযায় আৰু যদি অপমানো কৰে তাৰমানে তেতিয়াহ'লেও মানে হেৰি নহয় তাৰমানে হয়নে নহয় এইটো বাৰু